নমস্কাৰ পঞ্চম শ্ৰেণীৰ এই ভিডিঅ'টিলৈ তোমালোকক আদৰণি জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকক বাৰিষা নামৰ কবিতাটি পঢ়ুৱাই দিছোঁ আৰু ইয়াত থকা পাঠভিত্তিক ক্ৰিয়াকলাপখিনি আলোচনা কৰিম। যদি ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ইয়াতে থকা প্ৰথমতে কবিতাটি আগতে মাতি লওঁ। অসমীয়া বিষয়ৰ বাৰিষা। গুৰু 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 গহীন গাজনি, চিকমিক চিকিমিকি বিজুলী নাচনি, টিপ টিপ জিপ জিপ ডাৱৰৰ পানী, হু হু কৰি বায়ু বয় মেঘে উঠে ছানি। গৰু গাই লৰি আহে ঘৰমুৱা হৈ, বাটৰুৱা বাট বোলে বেগা বেগি কৈ, ল'ৰাহঁতে জুম ভাঙে খেলা পথাৰৰ, চোতালত তোলে ধান কৰি খৰধৰ। আকাশত বেলিটিয়ে আধা দেখা দিয়ে, ক'লা বগা মেঘবোৰে নানা ৰূপ ধৰে। বতাহত গছ পাতে হালিছে জালিছে, খালে ডুঙে ভেকুলীয়ে চিঞৰি উঠিছে। সোণাটিয়ে বাহিৰলৈ বহি চাই থাকে, বাৰিষানো কিয় হয় ভাবি ভাবি তাকে। কবিতাটোৰ কবি শশীকান্ত গগৈ। শশীকান্ত গগৈৰ বিষয়ে ইয়াতে দিয়া আছে চোৱা। শশীকান্ত গগৈৰ জন্ম হয় শিৱসাগৰৰ বানমুখত 1916 চনত। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা গগৈদেৱে মাজুলী, টিফুক, টিংখং, নগাঁও, নামতি আদি বিভিন্ন ঠাইৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত যোগ দি কিছুকাল কাৰাবাসো খাটিছিল। তেওঁ 200ৰো অধিক কবিতা লিখি থৈ গৈছে। 1889 চনৰ এইজনা কবিৰ মৃত্যু হয়। তেখেতৰ জন্ম হৈছিল 1916 চনত আৰু মৃত্যু হৈছিল 1989 চনত। এতিয়া প্ৰাকৃতিক ক্ৰিয়াকলাপত চোৱা। অৰ্থৰ সৈতে চিনাকি হৈ অহা গাজনি ডাঙৰ শব্দ, ছানি আৱৰি, ঘৰমুৱা ঘৰৰ ফাললৈ যোৱা, ডুঙা পানী থকা সৰু খাল খাৱৈ। 1 নম্বৰত আছে তলৰ বৰহাটৰ আখৰেৰে লিখা শব্দবোৰ বহীত লিখি নতুনকৈ বাক্য সাজা। ক, ঘৰৰ ছালৰ পৰা টিপ টিপকৈ পানী পৰিছে। খ, বান্দৰটোৱে খেক খেককৈ মাতিছে। গ, ঘড়ীটোৱে টিক টিক কৰিছে। ঘ, কেৰ কেৰ শব্দ কৰি দুৱাৰখন খোল খাইছে। এইকেইটা শব্দৰে আমাক বাক্য ৰচনা কৰিব দিছে। টিপ টিপ, খেক খেক, টিক টিক, কেৰ কেৰ। চোৱা, টিপ টিপ বৰষুণৰ পানী টিপ টিপকৈ খেৰীঘৰটোৰ পৰা পৰি আছে। খেক খেক বান্দৰটোৱে খেক খেককৈ তাৰ লগৰীয়াটোক মাতি আছে। টিক 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 টিককৈ ঘড়ীটোৱে সময়ৰ কথা কয় আৰু কেৰ কেৰ বেঞ্চখনৰ পৰা কেৰ কেৰকৈ শব্দ আহি আছে। 2 নম্বৰ আছে খালী ঠাই পূৰ কৰা। ক, বাটেৰে যোৱা মানুহ বাটৰুৱা। খ, গাঁৱত বাস কৰা মানুহ গাঁৱলীয়া। গ, নাও চলোৱা মানুহ নাৱৰীয়া। ঘ, ঘৰত পোহা জন্তু ঘৰচীয়া। ঙ, মাহে মাহে যি হয় মাহেকীয়া। 3 নম্বৰ আছে তলৰ বিষয়কেইটাৰ বিষয়ে 10টামান বাক্যত একোটিকৈ টোকা লিখা। পথাৰ, নদী, অৰণ্য। পথাৰ চোৱা। পথাৰ হ'ল মাটিৰে আগুৰা ঠাই। পথাৰত খেতি কৰা হয়। পথাৰ কৃষক এজনৰ বাবে এখন প্ৰয়োজনীয় ঠাই। পথাৰত খেতিয়কে গৰুৰ সহায়ত হাল বাই খেতি কৰে। খেতি চপোৱাৰ পিছত পথাৰত থকা নৰাবোৰ গৰুৰ খাদ্য। পথাৰতে অসমীয়া মানুহে মাঘ বিহুৰ মেজি সাজে। পথাৰতে গাঁৱৰ মানুহে সকলোৱে মিলি ভোজ ভাত খায়। পথাৰতে বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা পথাৰত চাকি জ্বলোৱা হয়। বাৰিষা পথাৰ পানীৰে উপচি পৰে। এইবাৰ আছে নদী। নদী হৈছে কোনো হ্ৰদ বা পৰ্বতৰ পৰা ওলাই নানা ঠাইৰ মাজেদি বৈ গৈ সাগৰত পৰা পানীভাগ। অসম এখন নদীমাতৃক দেশ। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ বহুত উপনৈ আছে। নদীৰ পানীয়ে বৰ্ষা ঋতুত উপচাই পেলায়। নদীয়ে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন কৰাত সহায় কৰে। নদীৰ ওপৰত থকা দলঙৰ সহায়ত মানুহে ইপাৰ সিপাৰ পাৰ হ'ব পাৰে। নদীৰ পানীয়ে সকলো জীৱ-জন্তুৰ ক্ষুধা দূৰ কৰে।
এইবাৰ আছে অৰণ্য। অৰণ্যত জীৱ জন্তু গছ গছনি থাকে। অৰণ্যত চৰাই চিৰিকটিয়ে মুক্ত মনেৰে থাকিব পাৰে। অৰণ্যত থকা গছ গছনিয়ে প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰে। অসমখন বিভিন্ন অৰণ্যৰে ভৰা। আমি অৰণ্য ধ্বংস কৰিব নালাগে। এইবাৰ আছে 5 নম্বৰ পঢ়া বুজা আৰু লিখা। বেগাবেগি খৰখেদা হালি জালি ইফালে সিফালে গুৰু গহীন শান্ত শিষ্ট মেঘ ডাৱৰ বতাহ বায়ু। 6 আছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক মেঘে কেনেকৈ ছানি উঠে। উত্তৰ মেঘে হু হু কৰি বায়ু বৈ ছানি উঠে। খ সোণাতীয়ে কি ভাবি থাকে। উত্তৰ সোণাতীয়ে বাৰিষানো কিয় হয় তাকে ভাবি থাকে। গ খালে ডুঙে কিহে চিঞৰি উঠে। উত্তৰ খালে ডুঙে ভেকুলীয়ে চিঞৰি উঠে। ঘ গৰু গাইবোৰ লৰা থপৰা কৰি কলৈ আহে। উত্তৰ গৰু গাইবোৰ লৰা থপৰা কৰি ঘৰলৈ আহে। উঙ বাৰিষা কেনেকৈ হয়। উত্তৰ বহুত বৰষুণ দিয়াৰ ফলত নদী খাল ডুং পানীৰে উপচি পৰিলে বাৰিষা হয়। প্ৰথম চ বাৰিষাৰ আকাশখন কেনেকুৱা হয় বাৰু। উত্তৰ বাৰিষাৰ আকাশখন ডাৱৰীয়া হৈ থাকে। কেতিয়াবা বেলিটিয়ে আধা দেখা দিয়ে আৰু ক'লা বগা মেঘবোৰে আকাশ ছানি ধৰে। এইবাৰ আছে দুটা 7ৰ 7 নম্বৰটো ভাবা আৰু উত্তৰ উলিওৱা। ক ৰজাৰ চোতাল ঘন ঘন গজাল কুঁহিয়াৰ। খ ঘৰৰ কামি আঠোটা খুটা কেৱল একোটা শূন্যত ঘূৰি ফুৰে মোৰ হ'লগৈ 9টা। এইটো হ'ব সৌৰজগত। আজিলৈ হৈ গৈছে